হৃদয়ৰ স্পন্দন। মই আজিও কৃতজ্ঞতাৰে সোঁৱৰণ কৰোঁ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম মহিলা শ্বহীদ তেজপুৰৰ মালতী মেমক। আজি মই কৃতজ্ঞতাৰে সোঁৱৰণ কৰিম অসম আন্দোলনত শ্বহীদ হিচাপে স্বীকৃতি লাভ কৰা বাধনা ওৰাঙক। মই আজি কৃতজ্ঞতাৰে স্মৰণ কৰিম অসমৰ চাহ বাগিচাৰ লোকসকলক, যিসকল লোকে অসমীয়া ভাষাক নিজৰ ভাষা বুলি আদৰি লৈ আমাৰ ভাষা, কৃষ্টি আৰু সংস্কৃতিক সমৃদ্ধ কৰিছে। আজিৰ এই ঝুমুৰ প্ৰদৰ্শন অসমৰ চাহ বাগিচা আৰু আদিবাসী লোকলৈ অসমবাসীৰ কৃতজ্ঞতা। অসমৰ 3,50,00,000 লোকে অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকক আজি এই ধৰণে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ কৃতজ্ঞতা আপোনালোকে গ্ৰহণ কৰিব। শ্ৰদ্ধা ৰাইজ, এই পবিত্ৰ মঞ্চত আমি আপোনালোকক আকৌ এবাৰ ঘোষণা কৰিব খুজিছো, চৰকাৰী চাকৰিত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে 3% সংৰক্ষণ, অসমৰ চাহ বাগিচাত হাইস্কুলৰ নিৰ্মাণ, 300তকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ নিৰ্মাণৰ পিছত আমি আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে সময়ৰ লগত আপোনালোকৰ লগত আমি একেলগে কাম কৰি অসমৰ চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিগৰাকী চাহ শ্ৰমিকক সেই মাটিৰ অধিকাৰ আমি প্ৰদান কৰিম। লাইনৰ মাটি চাহ বাগিচাৰ সম্প্ৰদায়ৰ হ'ব, আপোনালোকৰ হ'ব। সেই প্ৰতিশ্ৰুতি মই আজি